মক্কাৰ মদিনাত আবদ্ধ দৰঙৰ এজন লোক এটা চক্ৰৰ প্ৰলোভনৰ বলি চহৰ আলী বন্দী হৈছিল চৌদিৰ জেলত 5 মাহে আবদ্ধ মক্কাৰ মদিনাত বিগত 5 মাহ ধৰি মক্কাৰ মদিনাত আবদ্ধ দৰঙৰ এজন লোক এটা চক্ৰই উমৰাহ হজৰ প্ৰলোভন দি লৈ গৈছিল লোকজনক দুষ্ট চক্ৰৰ কবলত পৰি সৰ্বশান্ত ঢোলাৰ চহৰ আলী খাবলৈ নাই খাদ্য ঘৰলৈ আহিবলৈ নাই টকা ঘৰলৈ উভতি আহিবলৈ নাই ভিসা চহৰ আলী এজন দিব্যাংগ লোক চহৰ আলীৰ লগত আছে দক্ষিণ হালমাৰাৰ আন এজন বয়োজ্যেষ্ঠ লোক তেওঁলোকক বন্দী কৰা হৈছিল চৌদিৰ জেলত যিটো চক্ৰই প্ৰলোভন দি লোক কেইজনক লৈ গৈছিল তাৰ এজনে সকলো নথিপত্ৰ ভিসা আদি লৈ পলায়ন কৰাৰো অভিযোগ উত্থাপন কৰিছে আমচুৰ উপদেষ্টা আব্দুৰ ৰহমান বিশ্বাসৰ নেতৃত্বত বালাবাৰী আঞ্চলিক আমচুৰ সদস্যই এই ঘটনাৰ বুজ লৈ ঘৰখনত উপস্থিত হয় লোক দুজনক ঘৰলৈ উভতাই আনিবলৈ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে আমচুৱে যোৱাকালি ফেচবুকত দেখিলোঁ যে চহৰ আলী নামৰ মানুহ এজনে মক্কা মদিনাৰ পৰা ফেচবুক লাইভত মানে তেওঁ কৈ আছে যে তেওঁ মানে তাত অসুবিধাত পৰি আছে তেওঁৰ পাছপোৰ্ট বা ভিসা গোটেইখিনি হেৰাই গৈছে এই হিচাপত আমি আজি আমাৰ বালাবাৰী আঞ্চলিক আমচুৰ লগতে আমাৰ আমচুৰ এটা সজাতিৰ দল আজি এইটো ঘৰতে আমি আহিলোঁ আহি যিটো শুনিলোঁ এই ঘটনাটো আজিৰ নহয় আজি 5 মাহ আগৰ পৰাই যে আমাৰ ইতিমধ্যে ভুক্তভোগী পৰিয়ালে মানুহকেইজনৰ নাম প্ৰকাশ কৰিছে যে তেওঁলোকে ফিজিকেল মানুহকেইজনক হেণ্ডিকেপ মানুহকেইজনক ফিজিকেলি হেণ্ডিকেপ মানুহকেইজনক তেওঁলোকে উমৰাহ হজ কৰোৱাৰ প্ৰলোভন দি ইয়াৰ পৰা লৈ গৈছে লৈ যায় তাত তেওঁলোকক ভিক্ষাবৃত্তিত মানে নিয়োগ কৰিছে যেটো কথা আমি এতি স্পষ্ট হ'ল যে এওঁলোকক উমৰাহ হজৰ কথা কৈ ইয়াৰ পৰা লৈ যায় নিজৰ খৰচত তেওঁলোকে লৈ গৈছে লৈ যায় এই মানুহখিনিক তাক ভিক্ষাবৃত্তিত নিয়োগ কৰি তাৰ পৰা উপাৰ্জন কৰাৰ তেওঁলোকে এটা হেৰি কৰিছে এইটো এটা নিন্দনীয় কথা যে আজি আমি যেটো অৱস্থা ফেচবুকত আমি দেখা পালোঁ যেটো খুব দুখ লগা কথা গতিকে মই ভাবোঁ যে ভুক্তভোগী পৰিয়ালে আইনৰ কাষ চাপিব আৰু আমিও প্ৰশাসনক অনুৰোধ জনাম যে এই চক্ৰটোৰ লগত যিখিনি মানুহ জড়িত হৈ আছে যিটো ট্ৰেভেল এজেঞ্চি জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু এই মানুহজন উদ্ধাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু এই ক্ষেত্ৰত আমিও যিমান দূৰ পাৰোঁ এই ক্ষেত্ৰসকলৰ লগত আমি সহযোগিতা আগবঢ়াই মানুহখিনিক কেনেকৈ সোনকালে উদ্ধাৰ কৰিব লাগে আৰু এই চক্ৰটোৰ লগত যিখিনি মানুহ জড়িত হৈ আছে এই মানুহখিনিক মানে আইনগতভাৱে এটা মানে দৃষ্টান্তমূলক শাস্তি দিব লাগিব নহ'লে অনাগত দিনতো এই দুখীয়া মানুহখিনিক মানে সুযোগ পায় বা দৰিদ্ৰতাৰ সুযোগ লৈ এই মানুহখিনিক দি তেওঁলোকে উপাৰ্জন কৰা এটা মানে আহিলা হিচাপে লৈছে গতিকে এইটো এটা ঘৃণনীয় অপৰাধ কৰিছে গতিকে এই অপৰাধীয়ে শাস্তি পাবই লাগিব আৰু এই ক্ষেত্ৰত আমি আমচুৱে ভুক্তভোগী পৰিয়ালৰ লগত যিমান দূৰ পাৰোঁ আমি সহযোগিতা আগবঢ়াই যাম সেইটো আম্বাচকৰ মানুহ এটা আছে সেইটোৰ নাম হ'ল সাদেক আলী তাৰ দেউতাৰ নাম হ'ল এই জয়নাল ডকাত বুলি মানুহে চিনি পায় সেইটো মানুহৰ লগত আমাৰ চিনাক্তি হ'ল অলপ চিনাক্তি হোৱাৰ পিছত আমাৰ দেউতাক ক'লে তোমাক উমৰাত লৈ যাম যাবানে পিছত সিহঁতে ক'লে যে যাম এনেকুৱাকৈ ঘৰৰ পৰা ওলাই লৈ গৈছে যাৰ পিছত গোলাঘাটৰ মানুহ এটাক লাগ পালা এই ল'ৰাজনক এই তাতে লৈ গ'ল লৈ যাই কেনে তাতে ক'লা যে তুমি ইয়াতে কাগজপত্ৰ চব ইয়াৰ পৰা মই বনাই দিম ইয়াৰ পৰা তুমি হেৰি উমৰাহ হজ কৰিব যাবা নেকি সিহঁতে তেতিয়া আমাৰ দেউতাক ক'ল যে যাম পিছতে সেইটোৰ নাম হ'ল তাহেৰ আলী তাৰ দেউতাৰ নাম হ'ল জোনাব আলী এই দুটাৰ লগত চিনাক্তি হ'ল পিছতে সিহঁতে কলকাতাৰ মানুহ এটা সেইটোৰ নাম হ'ল হেৰি জিয়াত আলী এই জিয়াত আলীৰ লগত দেখা হ'ল হোৱাৰ পিছত সিহঁতক লৈ গ'ল ঘৰৰ পৰা লৈ যাই কেনে উমৰাৰ কথা কৈ লৈ যায় সিহঁতে আমাৰ দেউতাক যে কি কৰিছে সিহঁতে জানে আজি 5 মাহ হ'ল আমাৰ দেউতাৰ লগত কোনো যোগাযোগ নাই এতিয়া যোগাযোগ নাই আমাৰ দেউতাক সিহঁতে কৈ আছে এতিয়া আজি 4-5 দিন হ'ল আমাৰ দেউতা অনলাইনৰ পৰা আমাক ফোন কৰিছে ফোন কৰাৰ পিছত আমাৰ দেউতা কৈ আছে যে আমি জেলত থৈ দিছিল আমাক আমি 3 দিন হ'ল ওলাইছোঁ ওলাৰ পিছত আমি তোমাৰ তাত ফোন কৰিছোঁ নাম্বাৰটো আমাৰ হেৰি মুখস্থ আছে আপুনি যোগাযোগ কৰিব বিচাৰিছোঁ পিছত দেউতা ফোন কৰি কেনে পিছত আমাৰ লগত যোগাযোগ এতিয়া কাগজ পত্ৰ যা আছিল এইটো
কাগজ পাতি আধাৰ চাধাৰ যা আছিল চব মোবাইল চোবাইল গোটেই পাছপোৰ্ট ভিছা লৈ জিয়াত আলি যোনটো মানুহজনৰ নাম ই লৈ পলাই আহিছে। এতিয়া আমি গম পাইছোঁ সিহঁতৰ মক্কা মদিনা আছে, কিন্তু খোৱা নাই দোৱা নাই, ৰাস্তাই ৰাস্তাই ঘূৰি আছে, থকাৰ জেগা নাই। বৰষুণৰ বতৰ, বৰষুণৰ ভিতৰত বৰষুণত ভিজিকি থাকে, আবার ৰ'দত শুকাই থাকে। মিছা কথা কৈ লৈ গৈছে, হজৰ কথা লৈ গৈছে, ঘৰৰ পৰা কৈছে যে হজ কৰাই দিম তোমাক। এতিয়া চৌদি আৰবৰ পৰা পইচা দিছে, দি কেনে হেণ্ডিকাৰ্ড মানুহকেইটা গোটেই আমি ফ্ৰীতে হজ কৰাই দিম সেনেকুৱা কৈ লৈ গৈছে। এতিয়া আমাৰ দেউতাক আনিবাৰ খুজোঁ ৰাইজৰ মাজত, আমাৰ দেউতাটো কেনেকৈ আহি পাব সেনেকুৱা ৰাইজৰ কাৰণত আমি সহযোগিতা বিচাৰিছোঁ। ঢলাৰ পৰা খাইবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।